ভকতসকলে যজ্ঞ কৰি ঈশ্বৰক আৰাধনা কৰাৰ লগে লগে ভগৱন্তই গম পালে যে এওঁলোকে মোক পাবৰ কাৰণে এই যজ্ঞ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁ এটা সুন্দৰ ৰূপত আহি তেওঁলোকৰ মাজত দেখা দিলেহি। দেখা পোৱাৰ লগে লগে ভকতসকলে ৰজা ৰাণীক আগত লৈ তেওঁলোকে ভগৱন্তক স্তুতি আৰম্ভ কৰি আছে। এই স্তুতিৰ মাজেদি ভকতসকলে ভগৱন্তক কি ক'ব খুজিছে? ঋতিজ বদতি শুনা প্ৰভু দামোদৰ, ত্ৰিভুৱনে পূজ্যতম তুমি সি ঈশ্বৰ। ভকতসকলে কৈছে যে হে প্ৰভু, এই তিনি ভুৱনত তুমিয়েই পূজ্যতম ঈশ্বৰ, তোমাতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই। পৰিপূৰ্ণ কাম আছা জগততে ব্যাপী, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। ভগৱন্তৰ পূৰ্ণ কাম, তেওঁ কোনো কামনাৰ বাকী নাই। তৎসত্ত্বেও ভগৱন্তৰ এটা বৈশিষ্ট্য আছে, ভকতৰ পূজা তেওঁ গ্ৰহণ কৰে। মনত ৰাখিব কথাটো। আপুনি ভকত হিচাপে তেওঁক কিবা দিয়ক, তেহে ল'ব, অভকতৰ দ্ৰব্য নলয়। কিন্তু মনত ৰাখিব, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। আপুনি অন্তৰে সৈতে তেওঁক সেৱা পূজা কৰক, তেওঁ গ্ৰহণ কৰিব। স্তুতি কৰি বাক সত্য নাহিকে আমাৰ, নমো নমো মন্ত্ৰে মাত্ৰ কৰো নমস্কাৰ। ভকতসকলে কৈছে, প্ৰভু তোমাক কেনেকৈ স্তুতি কৰিব লাগে, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, কেনেকৈ আবাহন কৰিব লাগে, কেনেকৈ তোমাক মিনতি কৰিব লাগে, আমি সেইবোৰ একো নাজানো। মাত্ৰ নমো নমো মন্ত্ৰই তোমাক মাত্ৰ আমি প্ৰাৰ্থনা কৰিছোঁ। সতৰজতম প্ৰকৃতিৰ গুণ যত, তাতে বন্দী ভৈলো আমি তিনিও জগত। তোমাৰ সৃষ্টিৰ তিনিটা গুণতে আমি সকলো বন্দী হৈ আছো। পৰতন্ত্ৰ আমি তুমি স্বতন্ত্ৰ ঈশ্বৰ, প্ৰকৃতিত পৰে তিনি গুণৰ ওপৰ। আমি পৰতন্ত্ৰ, তুমি স্বতন্ত্ৰ। আমি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে, যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে, যদি ভগৱন্তই খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে, যদি শুব নিদিয়ে। যোৱা 2 বছৰত আমাৰ কৰোণা যেতিয়া আহিল, তেতিয়া আমি তাৰ প্ৰমাণটো পালোঁ যে কৰোণা অহাৰ লগে লগে আমাৰ বাপুতি সাহোন বহাগ বিহু বা অন্যান্য বিহু পাতিব আমি নোৱাৰিলোঁ। সামাজিকভাৱে আমি নামঘৰত বাৰ্ষিক সেৱা এটা পাতিব নোৱাৰিলোঁ। বিয়া সভা এখন পাতিব নোৱাৰাকৈ আমি 2টা বছৰ পাৰ কৰিব লগা হ'ল। তাৰমানে আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ। তেওঁ কৰিবলৈ নিদিলে আমি কোনো কাম কৰিব নোৱাৰোঁ। এই ভাৱনাটো আমি অন্তৰত ৰাখি পেলাই কৰ্ম কৰিব লাগিব। আৰু আমি তোমাৰ 3 গুণৰ ভিতৰত তুমি 3 গুণৰ ওপৰত। এতেকে তোমাৰো ৰূপ নাহি নিৰূপণ, বৰ্ণাইবাৰ সমৰ্থ হৈবেক কোনজন। আমি গুণত আছো কাৰণে বগা, ক'লা, ওখ, চাপৰ, শকত, ক্ষীণ, মতা, মাইকী এইবিলাক আমি চিনি পাইছোঁ, কাৰণ আমি গুণত আছোঁ। কিন্তু তেওঁ গুণত নাই, 3টা গুণৰ ওপৰত। তেওঁ নিৰ্গুণ। নিৰ্গুণজনৰ আমি কোনো বৰ্ণনা কৰিব নোৱাৰোঁ। তেওঁ বগাই নে, ক'লাই নে, ওখই নে, চাপৰি নে, মতাই নে, মাইকীয়ে নে, একো আপুনি নিৰ্ণয় কৰিব নোৱাৰে, যিহেতু তেওঁ গুণৰ ওপৰত আছে। কিন্তু লীলা কথা তব অমৃতৰ নদী, কণা এক মাত্ৰ তাৰো পান কৰে যদি। কিন্তু তেওঁ গুণলীলা কৰি যিবিলাক নদী বোৱাই থৈ গ'ল, কৃষ্ণ নামৰ নদী। আজি আপোনালোকে এয়া নদী বৈ আছে দেই। এইখন নদী যিখন ঘৰত, যিখন সমাজত, যিখন নামঘৰত যিটো পৰিৱেশন নবয়, সেইখন গাঁও, সেইখন সমাজ, সেইখন পৰিয়াল ব্ৰহ্মাৰ ভুৱন হ'লেও বসবাসৰ যোগ্যতা নাই বুলি কৈছে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই। এই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধানে গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে বাহিৰৰ পৰা দেখিছে নদন বদন হৈ আছে, ভিতৰলৈ গৈ দেখিছে স্বামী স্ত্ৰীৰ মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য। আপোনাৰ বাহিৰৰ পৰা দেখিছে বোকাবিল গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে,
বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনৰ মুখলৈ যদি সিজনে নাচায়, ইজনক দেখিলে যদি সিজনে সিফালৈ মুখখন ঘূৰাই দিয়ে, সেইখন গাঁও যিমান ধনে ধানে উপচি নাথাকক, সেইখন গাঁৱত বসবাসৰ যোগ্যতা নাই। সেইখন গাঁৱৰ আমূল পৰিৱৰ্তন আহিব যদি এই ভাগৱত নদীখন আমি যদি বছৰি বোৱাই থাকিব পাৰোঁ। বছৰি যদি বোৱাই থাকিব পাৰোঁ, ইয়াত আমাৰ প্ৰত্যেকৰ প্ৰতি প্ৰত্যেকৰ মৰম চেনেহটো বাঢ়ি যাব। এইটোৱেই ধৰ্ম বুলি কৈছে দেই। ধৰ্ম বেলেগ বস্তু নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম এনেকুৱা এটা বস্তু যিটোৱে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱ, ভাল পোৱা ভাৱটো জগাই তোলে, যাৰ জৰিয়তে আমি ভগৱানক ভাল পাবলৈ সক্ষম হওঁ। ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি বাস কৰি থকা গাঁওখনত, আমি বাস কৰি থকা পৰিয়ালটোত ইজনে যদি সিজনক ভাল নাপায়, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, সেইখন গাঁৱত বাস কৰা মানুহে ঈশ্বৰক ভাল পোৱাৰ অধিকাৰ নাথাকে। আমি ভগৱানক ভাল পাবলৈ হ'লে ইজনে সিজনক ভাল পাব লাগিব। ভগৱানে কাক ভাল পায়? God loves him who loves his creation. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণী, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম। এই তথ্যটো ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰথম সতীত্ব গুণৰ প্ৰতিভা হিচাপে দাঙি ধৰি কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে অজয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দয়া কৰো সদায়। মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য সকলো পঞ্চভৌতিক প্ৰাণীতেই ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। গতিকে 3টা কাঠি এপল পানী এপল মাটি দি টেম্বুৱনী যান বন্ধ কৰি শান্তিযান ৰূপে আজিও আমাৰ মাজত চিহ্নিত হৈ ৰৈছে। এই গুণবিলাক আমি আয়ত্ব কৰিব লাগিব। গতিকে আজিৰ এই নদীখন আমাৰ ইয়াত বৈছে, ইয়াৰ পৰা আমি দুটা এটা কথা শুনিব লাগিব, বুজিব লাগিব, ক'ব লাগিব। এতেকে তাহাৰ সবে দুখ হইবে অন্ত, তোমাৰো স্বৰূপ কোনে জানে ভগৱন্ত। কৃষ্ণ কথা নুশুনা মানুহ দুখৰ পৰা অন্ত হ'ব মানে মুক্ত হ'ব নোৱাৰে, মনত ৰাখিব। সেইকাৰণে ৰাতিপুৱা গধূলি, অন্য সময় নহ'লেও ৰাতিপুৱা গধূলি যাতে আমি ভগৱন্তৰ নাম এটা পুৱা গধূলি ধূপ এডাল জ্বলাই যাতে ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰত্যেকখন গৃহতে গুৰুগৃহ লাগিব দেই। ভগৱানক উপাসনা কৰা জেগা অকণমান লাগিব। কাৰণ মাধৱদেৱে কৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। 4 মুঠি জীৱৰ ভিতৰত যে মানুহৰ নামটো, মানুহৰ উপাধিটো পালোঁ, আমাৰ প্ৰয়োজনীয় কৰ্মটো পুৱা গধূলি আমি ঈশ্বৰ উপাসনা কৰিব লাগিব। গতিকে গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ঈশ্বৰৰ কথা কোৱা শুনা দায়িত্ব বা অধিকাৰ মানুহৰ বাদে আনৰ নাই। আমি মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যদি তেওঁৰ চৰণত সেৱা এটা কৰাৰ থান অকণমান নাই, সেইখন ঘৰত থকা জীৱকেইটা উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। মই ভবা নাই যে বোকাবিল গাঁৱৰ কাৰোবাৰ ঘৰত গুৰুগৃহ নাই। মই অনুমান কৰিছোঁ সকলোৰে ঘৰতে আছে। যদি কিবা কাৰণত আপোনালোকে ভালকৈ বনাব পৰা নাই, ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবে দি হ'লেও ঠগী এখনতে গুণমালা বা ঘোষা কিতাপ এখন বা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আৰু ভগৱানক ক'ব, প্ৰভু শইকীয়া বাপৰ দৰে, বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে মোৰো ধুনীয়া গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই। কৃপা কৰি তুমি মোৰ মনৰ বাঞ্ছা পূৰণ নকৰিব। আপুনি সদায় গুৰু সেৱা কৰোঁতে এই নিবেদনটো কৰি থাকক।
ভগৱানে কৈছে হ'ব, যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতীত। তুমি যেতিয়া এইটো ভাবিছা মই তোমাৰ ভাৱনা কম সময়ৰ ভিতৰতে পূৰণ কৰি দিম। মনত ৰাখিব, যদি আপুনি কোনো দিনেই নাভাবে জীৱন শেষ হৈ যাব, কিন্তু আপুনি আৰু গুৰুগৃহ অকণমান বনাব নোৱাৰিব। গুৰুগৃহ নবনোৱাকৈ আপুনি পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত দামী পোছাক পিন্ধি দামী আহাৰ খাই বাস কৰি থাকিব পাৰিব, কিন্তু অহা যোৱা কৰি থাকিব লাগিব। গুৰু সেৱা নকৰাকৈ পুৱা গধূলি ঈশ্বৰক উপাসনা নকৰাকৈ যদি কোনোবা জীৱ এইখন গাঁৱৰ পৰা ওলাই গৈছে, তেওঁ আকৌ ঘূৰি থাকিব লাগিব। তেওঁ এই 200 মাইল এই মানে 3টা স্তৰ ভেদ কৰিব নোৱাৰিব, মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। তেওঁ ঘূৰি যাব মানে ঈশ্বৰৰ ঠাইলৈ যাব নোৱাৰিব, অহা যোৱা কৰি থাকিব লাগিব। গতিকে আপোনালোকৰ কাৰোবাৰ যদি অভাৱ আজি তাৰিখত আছে, অহাকালিৰ পৰা আৰম্ভ কৰি দিয়ক। নাই মোমাই কণা মোমাই মোমাই, হাফ এ লভ ইজ ন' লভ। একেবাৰে নথকাতকৈ কণা মোমাইকে যাতে আমি মোমাই বুলি ক'ব পাৰোঁ। অৰ্থাৎ একেবাৰে গুৰু সেৱা নকৰাতকৈ গুৰুগৃহ নাথকা বুলি মই যাতে পুৱা ধূপ এডাল জ্বলাবৰ কাৰণে যাতে মই অৱহেলা কৰিব লগা নহয়। ভিতৰতে অকণমান আছুতীয়া ব্যৱস্থা কৰি হ'লেও আপুনি সদ্যহতে ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো ল'ৰা ছোৱালীক দেখুৱাই থৈ যাওক। আদৰ্শ ডাঙৰে যি আদৰ্শ দেখুৱাব ল'ৰা ছোৱালীয়ে সেইটোৱেই ধৰ্ম বুলি ভাবিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অইনে ভাবে তাকো সেহি মহা ধৰ্ম। মনস্তাত্ত্বিক পণ্ডিতসকলৰ, মনোবৈজ্ঞানিক পণ্ডিতসকলৰ, দাৰ্শনিক পণ্ডিতসকলৰ অভিমত যে আমাৰ অনুজসকলে অগ্ৰজসকলক সদায় অনুকৰণ কৰি থাকে। আমাৰ নাতি পুতিবিলাকে ককাক আইতাক দেউতাক মাকৰ আদৰ্শটো অনুকৰণ কৰি থাকে। গতিকে আমাৰ গুৰুজনৰ মতে আমি সকলো জ্যেষ্ঠসকলে ৰাতিপুৱা শুই উঠি গা পা ধুই প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতহে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ বহুত মানুহে ভাগৱতৰ এই দৰ্শনটো নাজানি, বহুত কোৱালিফাইড মানুহ, বহুত জনা শুনা মানুহে মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায় আৰু কয় বুজিছা, মোৰ মুখ ধুই পেলাই লাল চাহ একাপ, শুকান ৰুটি এটা নাখালে, চাহ একাপ নাখালে, চেদা পালি নাখালে, তামোল এখন নাখালে, কিবা পাতলীয়া আহাৰ অকণমান নল'লে মোৰ পাছৰ কামখিনিলৈ যাব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাসত যদি লৈ আছে, আজি ইয়াতে এৰিব দেই। আপুনি কাৰ দাস হৈ আছে? আপুনি মনৰ দাস হৈ আছে। আমাৰ ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমাৰ বহুত মানুহ উঠি অহা প্ৰজন্মই মনৰ দাস হৈ পেলাই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে। ভগৱানে কিন্তু আমাৰ চবকে কি দিছিলে? মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ। মানুহ মাত্ৰে আমাক চবকে 100 বছৰ দিছে। তৎসত্ত্বেও আজি আমাৰ মাজৰ পৰা বহুত উঠি অহা প্ৰজন্মই 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? তেওঁ মনৰ দাস, দুৰাচাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কৰা কৰ্মৰ কাৰণে তেওঁ দেহে এই শাস্তি ভোগ কৰিব লগা হৈছে। ভাগৱতত কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আপুনি মনৰ কবলত পৰি যদি তেনেকুৱা নিষিদ্ধ দ্ৰব্য খাব পাৰিব, আজি বহুতে ড্ৰাগছ খাইছে, মদ চেৰাপ খাইছে বা ৰাগিয়াল বস্তু খাইছে, খাব পাৰিব, আপোনাৰ অধিকাৰ আছে, কিন্তু আপুনি 100 বছৰ ভোগ কৰিবলৈ নাপায়। মদ ভাং ৰাগিয়াল বস্তু খোৱা কোনো মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায়। গতিকে আপুনি ভাগৱতৰ শুনি এইবিলাক বেয়াবিলাক ত্যাগ কৰিব লাগিব দেই। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আপুনি যেতিয়া বেয়া এৰি ভাল ল'ব, আপোনাৰ আয়ুস বাঢ়িব। যি মানুহে সদায় পুৱা গধূলি ঈশ্বৰ উপাসনা কৰি নীতি সদাচাৰ মানে, আমাৰ 8 প্ৰকাৰ সদাচাৰ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ,
মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমাৰ আজি সমাজত বহুত মানুহে শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলিয়ে ধুনীয়াকৈ পেট ভৰাই খাব, কোমল বিচনা পাই জপংকে উঠি শুলেই আৰু। সেইটো স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ শুব লাগে মাধৱ পুৰুষে ঘোষাত লিখিছে, দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰিও কীৰ্তন। আপুনি শুবলৈ যাওঁতে যিমান ঘোষা মুখস্থ আছে গাব, নহ'লে এটা হ'লেও গাব। তেতিয়া আপোনাৰ ওচৰলৈ দুঃস্বপ্ন আহিব নোৱাৰে, মনৰ কোনো দুখ বেদনা আহিব নোৱাৰে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক সমস্যা, দাম্পত্য সমস্যা, যুগ্ম জীৱনৰ সমস্যা, সামাজিক সমস্যাই কেতিয়াবা আপোনাক জৰ্জৰিত কৰে, টোপনি নাহে, ছাতিপুতি লাগি থাকে। তেনেকুৱা দিনৰ যদি আপুনি সন্মুখীন হয়, তেতিয়া যিমান বৰগীত জানে, যিমান ঘোষা জানে, যিমান কীৰ্তন জানে, যিমান দিহানাম জানে, গাবলৈ যত্ন কৰক। যিমান ঈশ্বৰৰ নাম গাব সিমান সোনকালে টোপনি আহিব, মনত ৰাখিব। আমাৰ কিছুমান মানুহ সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। সেইটো স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ নামি আহিব লাগে মহাপুৰুষে কৈছে, যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছো, তেওঁ আমাৰ শৰীৰত 3টা গুণত অৱস্থান কৰি আছে, ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম, লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। আপুনি টোপনি গ'লে কোনোবা মানুহে জানে নেকি মই জীয়াই আছো নে মৰিলো? টোপনি যোৱা মানুহে নাজানে, ক'ব নোৱাৰে মই জীয়াই আছো নে মৰিলো। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে আপুনি চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়, ইন্দ্ৰিয়বিলাক সচেতন হয়। কোনে কৰিছে? পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টিস্থিৰ প্ৰলয়ৰ গৰাকী, যথা কৰ্ম তথা ফল প্ৰদানৰে সৈতে জীৱনশৈলী আগুৱাই নিয়াৰ ফল দিবৰ কাৰণে ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে। সাৰ পোৱাৰ লগে লগে হাত দুখন আনি তেওঁ থকা জেগালৈ, ক'ত আছে? সমস্ত ভূতৰে মই আছো হৃদয়ত। হাত দুখন আনি তেওঁ ক'ব, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলো। তেওঁৰ কৃপা নহ'লে বোকা বিল বোলে আজি আমুকাক বিচনাতে গ'ল, তামুকি বোলে বিচনাতে গ'ল। অৰ্থাৎ ভগৱানৰ কৃপা নহ'লে আপুনি বিচনাৰ পৰা সাৰ নাপাব। আপুনি যে সাৰ পালে, যিজনৰ কাৰণে সাৰ পালে সেইজনক নিবেদন কৰক, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলো। আজিৰ দিনটোৰ সমস্ত কাৰ্যসূচী সুসম্পাদন কৰি তোমাৰ ভকতৰ সান্নিধ্যত তোমাৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰ কাৰণে যাতে মই পুণ্য সঞ্চয় কৰিব পৰাকৈ তুমি মোক কৃপা দৃষ্টি কৰিবা। আৰু সমস্ত দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিলো কৃষ্ণ বুলি সোঁ ভৰিটো নমাই উঠি আহক। যিটো জনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। লগে লগে আপোনাৰ পিছত ভগৱন্ত যাবলৈ বাধ্য হ'ব। মানে যিটো কৰ্ম কৰে, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। আপোনাৰ দিনটো কি কি কাৰ্যসূচী যোৱাকালিয়ে আপুনি আজি কৰিম বুলি যিকেইটা কাৰ্যসূচী বনাই থৈছে, সেইকেইটা কাৰ্যসূচীত আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব। কামনা আৰু বাসনা থাকে আমাৰ কৰ্মবিলাকত। এতিয়া আমাৰ বাসনা কোনে পূৰণ কৰিব? আমাৰ মনৰ বাঞ্ছা কোনে পূৰণ কৰিব? ভগৱানে কৰিব। গতিকে ভগৱানত অৰ্পণ নকৰাকৈ আপুনি কোনো কৰ্ম আগ নাবাঢ়িব। ল'ৰাটো স্কুললৈ গৈছে, বিদ্যালয় মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, চাকৰিলৈ গৈছে, কৰ্মস্থানলৈ গৈছে, মাক দেউতাকে ক'ব কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। ককা দেউতা বহি আছে, সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা, দেউতাক সেৱা এটা কৰি যোৱা, মাক সেৱা এটা কৰি যোৱা। যি ল'ৰা ছোৱালীক সৰুৰ পৰা এই নীতি শিক্ষা দিব, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। সৰু কালৰ পৰা ল'ৰা ছোৱালীক এই নীতি শিক্ষা যিখিনি গৃহস্থীয়ে দিব, সেইখন ঘৰৰ ল'ৰা ছোৱালী সৎ হ'বই, ভাল হ'বই, ধাৰ্মিক হ'বই, জীৱনত উন্নতি কৰিবই। গতিকে এই নীতি শিক্ষাবিলাকৰ কথা আমাক ভাগৱতে কৈ আছে। এই নীতি শিক্ষাবিলাক আমি তৃণমূল ঘৰখনৰ পৰা আমি দিবলৈ যত্ন কৰিব লাগিব। গতিকে ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব, ঈশ্বৰ আপোনাৰ লগত গৈ থাকিব।
যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দিয়ে, কৃষ্ণৰ নাম যাত্ৰাৰ সময়ত যি লৈ যাব ভগৱন্তই তেওঁ কৌমদকী গদা লৈ ৰক্ষণাবেক্ষণ দিব বুলি আমাৰ ভাগৱতে কৈছে। একচিত্ৰ মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম, নামে আমাক ৰক্ষা কৰি থাকিব। গতিকে ভগৱন্তৰ নাম আমি যাতে দৈনন্দিন জীৱনত ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকে নিজেও অভ্যাস কৰিব, ল'ৰা ছোৱালীকো সেই শিক্ষা দিব। গতিকে আজিৰ দৰে ভকতৰ সংগলৈ আহিব। যদি ভকতৰ সংগলৈ কোনোবা নাহে তেতিয়াহ'লে গীতাত কৈছে মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল লোকে সুমৰা ঐ বোলে বোলাৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। ভগৱন্তৰ নাম ভকতহঁত মাজত আহি যি কোনোদিন নলয় সেই জীৱটো মৰিবৰ সময়ত কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও ক'ব নোৱাৰে, আয়ৈ বোপায়ৈ বুলিহে গুচি যাব। গতিকে আমি যাবৰ সময়ত কেনেকৈ যাব লাগিব মহাপুৰুষে কৈছে, মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। যাবৰ সময়ত আমি যি ভাৱনা লৈ যাম, মৰিবাৰ বেলা কৰে যিটো নাম লৈ যাব, যি নাম লৈ যাব উপজিয়া পাৱে পাছে সেই কলেবৰ, উপজি পেলাই আমি সেই কলেবৰ ধাৰণ কৰিব লাগিব। গতিকে যাবৰ সময়ত আমি ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰূপটো যাতে ধাৰণ কৰিব পাৰোঁ তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব। গতিকে গীতাত কৈছে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম ক্ৰমেইব ইতি কৌন্তেয় সদাতত ভাৱ ভাবিত। আমি যাবৰ সময়ত যি ভাৱনা লৈ যাম ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণা কৰিব লাগিব। সেইকাৰণে যাবৰ সময়ত ঈশ্বৰৰ নামটো লৈ ৰূপটো চিন্তা কৰিব পৰাকৈ আপুনি নিৰ্দিষ্ট বয়সত কমেও 12 বছৰ বয়সত আমাৰ ল'ৰা ছোৱালীবিলাকক শৰণ দিব লাগে আৰু শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব। তেতিয়া আমি যাবৰ সময়ত সেই নাম লৈ আমি উদ্ধাৰ হ'ব পাৰিম। কিন্তু এতিয়া আমাৰ সমাজত বহুত মানুহে শৰণ নল'লে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৱে নাখায় বা ভকতে নাখায় কাৰণে শৰণটো দিয়ে, কিন্তু ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনতো আৰু নিয়ম মানিব লাগে, গতিকে ভজন ল'বলৈ ভয় কৰে। কাৰোবাৰ যদি সেইটো ভয় আছে, আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। অৰ্থাৎ শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলে মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে বহু মানুহে শৰণ ভজন নলয়। আপুনি শৰণ ভজন নোলোৱাকৈ খাই বৈ ইয়াৰ পৰা যাব পাৰিব, কিন্তু ভগৱানৰ ঘৰলৈ যাব নোৱাৰিব। আপুনি অহা যোৱা কৰি থাকিব লাগিব। ভজন নোলোৱাকৈ যাব পাৰিব, কিন্তু ভগৱানৰ তালৈ যাব নোৱাৰে। আপোনাৰ জীৱই সৎগতি নাপাব, কিন্তু মনত ৰাখিব সি অহা যোৱা কৰি থাকিব লাগিব, কাৰণ সি চেকা লৈ গৈছে, মায়া লৈ গৈছে। গতিকে এই যিটো ভজন ল'লে আমুক কৰিব লাগিব, তামুক কৰিব লাগিব, এইটো নোৱাৰিম, এইটো পাৰিম ইত্যাদি, এইবিলাকে হৈছে মায়া। মায়া মানে অজ্ঞানতা, অজ্ঞানতা মানে দুখ দুৰ্গতি। গতিকে আমাৰ জীৱই দুখ দুৰ্গতি ভুগিবৰ কাৰণে অহা যোৱা কৰি থাকিব লাগিব। গতিকে আমাক ভাগৱতে এই শিক্ষা দি আছে। তেতিয়া কৈছে যে বৰ্ণাইবাৰ সামৰ্থ্য হৈবেক কোনজন, কিন্তু লীলা কথা তব অমৃতৰ নদী কণাইক মাত্ৰ তাৰ কৰে পান কৰে যদি এতেকে তাহাৰ হবে দুখ হইব অন্ত তোমাৰো স্বৰূপ কোনে জানে ভগৱন্ত। ভগৱন্তৰ কথা শুনাৰ লগে লগে দুখ দুৰ্গতি বিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। সেইকাৰণে সদায় পুৱা গধূলি আপোনালোকে নিজাববীয়াকৈ যত্ন কৰিব যে মই সদায় ৰাতিপুৱা গধূলি ভাগৱতৰ এটা ছেদ হ'লেও পঢ়িম, এটা স্তম্ভ হ'লেও পঢ়িম। এনেকৈ আপুনি জীৱনত এটা পৰিকল্পনা কৰি লওক যে মই জীয়াই থকা দিনত এবাৰ ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পঢ়িমেই, আৰু কীৰ্তন প্ৰথমৰ পৰা শেষলৈকে এবাৰ পঢ়িমেই, আৰু ঘোষা প্ৰথমৰ পৰা শেষলৈকে পঢ়িম।
এনেকৈ দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত যিমানবিলাক ধৰ্মীয় শাস্ত্ৰ আছে সেইবোৰ প্ৰত্যেকজন ঘৰখনত পঢ়িব জনা ল'ৰা ছোৱালীয়ে যদি পঢ়ে নিজেও উদ্ধাৰ হ'ব, ঘৰখনো উদ্ধাৰ কৰিব। মনত ৰাখিব দেই, আপোনালোকৰ ঘৰখনত যদি এজন গণ্ডগোলীয়া মানুহ থাকে, এজন বেয়া মানুহ থাকে, সি নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব। আপোনালোকৰ সমাজখনত যদি এজন বেয়া মানুহ থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো ফালি ফান কৰিব। গতিকে এইটো যেনেকৈ সঁচা কথা, ঠিক তেনেকৈ ঘৰখনত যদি এজন ভকত থাকে, তেওঁ নিজেও তৰিব, ঘৰখনকো উদ্ধাৰ কৰিব। সমাজখনত যদি এজন ভকত থাকে, তেওঁ নিজেও উদ্ধাৰ হ'ব, সমাজখনকো উদ্ধাৰ কৰিব। গতিকে আমি বেয়া এৰি কেনেকৈ ভাললৈ আনিব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱত শুনাব লাগিব, শুনিব লাগিব আৰু পঢ়িব লাগিব। আপোনাৰ মুখৰ আগতে মলি কাপোৰখনো আছে, পানী টিঙো আছে, চাবোন টুকুৰাও আছে, চাবোনটোও আছে। তিনিওটা বস্তু ওচৰতে থাকিলে মলি কাপোৰখনৰ পৰা মলি আঁতৰ হ'ব নেকি বাৰু? নহ'ব। মলি কাপোৰখন পানীত তিয়াই যেতিয়ালৈকে চাবোন ব্যৱহাৰ নকৰে তেতিয়ালৈকে মলি কাপোৰৰ পৰা মলি নাযায়। আপোনালোকৰ ঘৰত পঢ়িব পৰা ডেকা ল'ৰাও আছে, গাভৰু ছোৱালী আছে, বোৱাৰীও আছে, মহিলাও আছে, পুৰুষো আছে, আৰু ঘৰতে দশমো আছে, কীৰ্তনো আছে, ভাগৱতো আছে, চব শাস্ত্ৰ আছে। কিন্তু যদি কোনেও নপঢ়ে আপোনালোকৰ ঘৰখনৰ পৰা পাপ কেনেকৈ নাশ হ'ব? গতিকে আপোনালোকৰ প্ৰত্যেকেই যাতে মই এটা চেদ হ'লেও পঢ়িম, মই 4 ফাকি ঘোষা হ'লেও মই পঢ়িম, মই জীয়াই থকালৈকে যিমান পাৰোঁ মই ঘোষাখন লুটিয়াই থাকিম, বছ জীৱ গতি পাই গ'ল, আপোনাৰ গতি পাই যাব। বা পাই সমস্ত এই নিয়মবিলাক আপোনালোকে প্ৰৱৰ্তন কৰিব ঘৰত, তেতিয়া আপোনালোকৰ ঘৰখনলৈ পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ যাব নোৱাৰাটো বিজ্ঞানসন্মত সত্য। যিখন ঘৰত 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ, আপুনি এনেকুৱা চাকৰি তাৰণাত আছে যে আপুনি নিৰ্দিষ্ট সময়ত চাকৰিত গৈ নাপালে আপোনাৰ চাকৰি নিলম্বন হৈ যাব।